ডাঙৰ খবৰ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই বিদেশী ঘোষিত 14 গৰাকী নাগৰিকক দেশৰ পৰা অৰ্থাৎ ভাৰতৰ পৰা বাহিৰ কৰি দিয়া হ'ব কিন্তু তাৰ পিছতেই তাৰ আগ মুহূৰ্তত দেখিবলৈ পোৱা গৈছে জুৰিয়াৰ আহেদা খাতুনৰ ঘৰত এতিয়া কান্দোনৰ ৰোল জুম্মাৰ নামাজৰ পিছতে ওলাই আহিছে এতিয়া গাঁওবাসী আৰু গাঁওবাসীয়ে কৈছে আহেদা খাতুন সৰুৰ পৰা ইয়াতেই আছে তেখেতৰ পিতৃ মাতৃ ভাৰতীয় তেখেত কেনেদৰে বিদেশী হ'ব পাৰে বিদেশী নাগৰিক কেনেদৰে হ'ব পাৰে বুলি এতিয়া উল্লেখ কৰিছে যেহেতু দীৰ্ঘদিনে তেখেতক ডিটেনশ্যন কেম্পত ৰখা হৈছিল আৰু আহেদা খাতুনক লৈ আহেদা খাতুনৰ পক্ষত থিয় দিছে এতিয়া একাংশ লোক আৰু তেখেতসকলে দাবী কৰিছে যে তেখেত ভাৰতীয় নাগৰিক হয় তেখেতৰ পিতৃ মাতৃ ভাৰতীয় তেখেতৰ সতি সন্তান ভাৰতীয় গতিকে তেখেত কেনেদৰে বিদেশী হ'ব পাৰে জুম্মা নামাজৰ দিনটোতেই শ শ মুছলমান লোক ওলাই আহি এনেদৰে এতিয়া চৰকাৰক এই বিষয়টো পুনৰ বিবেচনা কৰিবৰ বাবে আহ্বান জনাইছে আৰু এটা ডাঙৰ খবৰ বিদেশী ঘোষণা কৰাৰ পিছতে জুৰিয়াৰ আহেদা খাতুনৰ বাসগৃহত এতিয়া কান্দোনৰ ৰোল আৰু কেইটামান মুহূৰ্তৰ পিছতে তেখেতসকলক ভাৰতৰ পৰা বিতৰণ কৰা হ'ব অৰ্থাৎ দেশৰ পৰা বাহিৰ কৰি দিয়া হ'ব আৰু আজি আছিল জুম্মা নামাজৰ পিছতেই আহেদা খাতুনৰ ঘৰত উপস্থিত হয় শ শ মুছলমান লোক আহেদা খাতুনৰ পক্ষত থিয় দি চৰকাৰক এই বিষয়টো পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে দীৰ্ঘদিনে ডিটেনশ্যন কেম্পত ৰখা আছিল আহেদা খাতুনক ডিটেনশ্যন কেম্পত ৰখা হৈছিল বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পিছতে পৰিয়ালত এতিয়া হাহাকাৰ লাগিছে কান্দোনত ভাগি পৰিছে আত্মীয় স্বজন পৰিয়ালবৰ্গ শীঘ্ৰেই অসমৰ পৰা মহিলাগৰাকীক বিতাড়িত কৰিবলৈ যিহেতু নিৰ্দেশ দিছে জিলা আয়ুক্তই আৰু তাৰ পাছতে আজিৰ দিনটো লৈ যোৱা হৈছে আহেদা খাতুনৰ পিতৃৰ ঘৰ জুৰিয়াৰ চতিয়ানতো হুকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু ক্ষোভিত হৈ পৰিছে আহেদা খাতুনৰ পৰিয়ালৰ লোক আৰু তাৰ পাছত চৰকাৰক কঠোৰ সমালোচনা কৰিছে আহেদাৰ পিতৃ মাতৃ যদি ভাৰতীয় হয় আহেদা খাতুন কেনেকৈ বিদেশী হ'ব পাৰে বুলি এতিয়া প্ৰশ্ন কৰিছে এইসকল পৰিয়ালবৰ্গই বা আত্মীয় স্বজনে ইফালে বিদেশী ঘোষিত 15 নাগৰিকৰ হৈ সৰব হৈছে বিধায়ক নুৰুল হুদাৰ প্ৰতিক্ৰিয়া আছে আমি মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে দৃশ্যাংশ আমি দেখুৱাম জুৰিয়াৰ আহেদা খাতুনৰ বাসগৃহৰ দৃশ্যাংশ দেখুৱাম এইসকল লোকে কেনেদৰে কান্দোনত ভাগি পৰিছে উইথ এম্বিয়েন্স এই দৃশ্যাংশ আমি লৈ আহিছোঁ এই দৃশ্যাংশ মন কৰক এক্সক্লুচিভ দৃশ্যাংশ বিদেশী ঘোষণা কৰাৰ পিছতেই জুৰিয়াৰ আহেদা খাতুনৰ ঘৰত এতিয়া কান্দোনৰ ৰোল আত্মীয় স্বজন সকলোৱে কান্দোনত ভাগি পৰিছে উইথ এম্বিয়েন্স এই দৃশ্যাংশ দেখুৱাইছোঁ আৰু আমি এই দৃশ্যাংশ দেখুৱাইছোঁ এনেদৰে আহেদা খাতুনৰ আত্মীয় স্বজনে কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে বিদেশী ন্যায়াধিকৰণে আহেদা খাতুনক বিদেশী ঘোষণা কৰে আৰু তাৰ পাছতে স্থানীয় একাংশ লোক আজি যিহেতু জুম্মাৰ নামাজ আদায় কৰিবলৈ গৈছিল মুছলমানসকল আৰু তাৰ পাছতে জুম্মাৰ নামাজ আদায় কৰিয়ে আহেদা খাতুনৰ ঘৰত বা পৰিয়ালত উপস্থিত হয় আৰু তাৰ পাছতেই তেখেতসকলে দাবী কৰে যে তেখেত হৈছে ভাৰতীয় নাগৰিক তেখেতৰ পিতৃ মাতৃ ভাৰতীয় তেখেতৰ সতি সন্তান ভাৰতীয় পৰিয়ালবৰ্গ সকলো ভাৰতীয় নাগৰিক তেনেস্থলত তেখেত কেনেদৰে বিদেশী হ'ব পাৰে তেখেত কেনেদৰে বিদেশী হ'ল এই প্ৰশ্ন কৰিছে এতিয়া এইসকল স্থানীয় লোকে বা আত্মীয় স্বজনে আৰু তাৰ পাছত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে বিদেশী ঘোষণা কৰা হ'ল 15 গৰাকী নাগৰিকক তাৰে 14 গৰাকীক আজিৰ দিনটো বিএছএফে লৈ যোৱা হৈছে বা লৈ গৈছে সীমান্ত পাৰ কৰি দিব ভাৰতৰ সীমাৰ বাহিৰ কৰি দিব এইসকল লোকক বিতৰণ কৰিব প্ৰত্যাৰ্পণ কৰিব কিন্তু তাৰ মাজতে ডাঙৰ খবৰ এগৰাকী এতিয়াও পলাতক অৱস্থাত আছে আৰু ইয়াৰে 14 গৰাকীক ইতিমধ্যে লৈ যোৱা হৈছে আৰু এয়া জুৰিয়াৰ আহেদা খাতুন যিগৰাকী বিদেশী ঘোষিত হৈছে তেখেতৰ ঘৰৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ পৰিয়ালবৰ্গই কেনেদৰে কান্দোনত ভাগি পৰিছে সেই দৃশ্যাংশ আপোনালোকে দেখিছে এয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ সকলোৱে কান্দোনত ভাগি পৰিছে আৰু তাৰ পাছত এইসকল লোকে চৰকাৰক দাবী কৰিছে যে পুনৰ বিবেচনা কৰক তেখেতৰ পিতৃ মাতৃ তেখেতৰ সতি সন্তান পৰিয়ালবৰ্গ সকলো ভাৰতীয় আহেদা খাতুন কেনেদৰে বিদেশী হ'ব পাৰিলে মন্তব্য আছে এই সন্দৰ্ভত জুম্মাৰ নামাজ আদায় কৰি এইসকল লোকে কি কৈছে সেই মন্তব্য শুনাব বিচাৰিছে সবে জানো এই ছোৱালীজনীৰ ওপৰত হাৰাশাস্তি অন্যায়ভাৱে অত্যাচাৰ কৰা হৈ আছে আৰু এই ছোৱালীজনী আমাৰ গাঁৱৰ হয় আমাৰ গাঁৱত এই ছোৱালীজনীক ঘূৰাই দিব লাগে আমি সবেই দাবী জনাইছোঁ ভাই ককাই সবেই দেখি যেতিয়া এজনী ছোৱালী কেতিয়া মাজৰ পৰা বিদেশী হ'ব নোৱাৰে এইটো আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ তাৰপিছত কেছ কৰিছে লয়াৰ কোৰ্টত তো পাৰা নাই হাইকোৰ্টত গৈছে হাইকোৰ্টত কিবা ভুল আছিলে নেকি নথি পত্ৰ ঠিকমতে দিব পৰা নাই কাৰণে হাইকোৰ্টত ৰিজেক্ট হোৱাৰ পিছত 21 তাৰিখে নেকি হৈছিলে নেকি এইটো বেল অৰ্ডাৰ হৈছে তাৰপিছত 30 তাৰিখে মানে
তাইক লৈ গৈছে গোৱালপাৰা ডিটেনশ্যন কেম্প। মহিলাজনীৰ নাম কি আছিলে? আহেদা খাতুন। তেওঁৰ দেউতাকৰ নাম? আব্দুল হামিদ। দেউতাকৰ ঘৰ ক'ত? ঘৰ এইটোৱেই বৃহৎ বালিজন চতিয়ান পশ্চিম চতিয়ান। আৰু গিৰিয়েকৰ? গিৰিকৰ ঘৰ জুৰিয়া বগৰীগুৰি। এইটোৱেই মানে আমাৰ এইটো লাগে মানুহ লাগে আৰু এইটো মানে ফৰেনাৰ ডিক্লেয়াৰ হ'ব নালাগে। নথি পত্ৰ এতিয়া চব ঠিকেই আছে, সুপ্ৰিম কোৰ্টো কৰা হৈছে। যিহেতুকে চাওক আমাৰ এই সংখ্যালঘুসকলৰ কোনো আজিৰ দিনত যি ধৰণৰ হাৰাশাস্তি কৰি আছে তাৰ কাৰণে আমি আল্লাহৰ বাহিৰে ক'তোতে তাৰ সমাধান পাবলৈ আমি কোনো ৰাস্তাত বাট নাপাওঁ। এতিয়া এটাই আমাৰ বাট আছে, সেইটো হৈছে ন্যায়ালয়। ন্যায়ালয়ত আমাৰ ইতিমধ্যে আমাৰ পেহীৰ হৈ সুপ্ৰিম কোৰ্টত আমি দ্বাৰস্থ হৈছোঁ। উকিল চাহাবে তাত মুভ কৰিছে। আমাৰ আহেদা খাতুনৰ হৈ পেলাই মোৰ পেহীৰ হৈ পেলাই মুভ কৰা হৈছে আৰু পেহীৰ এই শুনানি যোৱা অহা কিমান তাৰিখ আছে ডেটটো মই পাহৰিলোঁ, এই শুনানি দিব আৰু উকিল চাহাবৰ সুপ্ৰিম কোৰ্টৰ উকিল চাহাবৰ লগত আমাৰ মত বিনিময় হৈ আছে। মই আশাবাদী যাতে আমি মই নিজে এইখন ৱাৰ্ডৰ এজন মেম্বাৰ হওঁ। মই এইখন ৱাৰ্ডৰ মই তেখেতৰ ভতিজা, মই মেম্বাৰ। তেখেতৰ ককায়েক এজন চাকৰি কৰে, এজন মাষ্টাৰ আৰু এজন CEO হয়, মানে চবেই আমাৰ এইখন দেশৰ নাগৰিক। কেনেকৈ মোৰ পেহী এই ভোটাৰ লাগিলে? মোৰ পেহীৰ এই ফটককৈ মানে চবৰে বাপেক 1951 চনৰ পৰা 2025 চনলৈকে সকলো নথি পত্ৰ থকা স্বত্তেও বাপেকৰ নামত লগা নাই, মাকৰ নামত নাই, ককাই ভাই ককাই 13 জন ভনীয়েকক লৈ তেওঁলোকৰ নামত নাই, অথচ ভতিজাসকলৰ নামতো নাই, ভতিজীসকলৰ নামতো নাই। কেনেকৈ মোৰ পেহীৰ নামত আহিলে? এইটো নিশ্চয় কিবা নহয় কিবা এটা বেলেগ চক্ৰ ইয়াত সোমাই আছে। আমি সবেই জানো এই ছোৱালীজনীৰ ওপৰত হাৰাশাস্তি অন্যায়ভাৱে অত্যাচাৰ কৰা হৈ আছে আৰু এই ছোৱালীজনী আমাৰ গাঁৱৰ হয়। আমাৰ গাঁৱত এই ছোৱালীজনীক ঘূৰাই দিব লাগে, আমি সবেই দাবী জনাইছো। ভাই ককাই সবেই দেখি যেতিয়া এজনী ছোৱালী কেতিয়াও মাজৰ পৰা বিদেশী হ'ব নোৱাৰে, এইটো আমি চৰকাৰৰ ওচৰত দাবী জনাইছো। তাৰপিছত কেছ কৰিছে লয়াৰ কোৰ্টত, তো পাৰা নাই হাইকোৰ্টত গৈছে। হাইকোৰ্টত উকিলৰ কিবা ভুল আছিলে নেকি, নথি পত্ৰ ঠিকমতে দিব পৰা নাই কাৰণে হাইকোৰ্টত ৰিজেক্ট হৈছে। ৰিজেক্ট হোৱাৰ পিছত 21 তাৰিখে নেকি হৈছিলে নেকি এইটো বেল অৰ্ডাৰ হৈছে। তাৰপিছত 30 তাৰিখে মানে তাইক লৈ গৈছে গোৱালপাৰা ডিটেনশ্যন কেম্প। মহিলাজনীৰ নাম কি আছিলে? আহেদা খাতুন। তেওঁৰ দেউতাকৰ নাম? আব্দুল হামিদ। দেউতাকৰ ঘৰ ক'ত? ঘৰ এইটোৱেই বৃহৎ বালিজন পশ্চিম চতিয়ান। আৰু গিৰিয়েকৰ? গিৰিকৰ ঘৰ জুৰিয়া বগৰীগুৰি। এইটোৱেই মানে আমাৰ এইটো লাগে মানুহ লাগে আৰু এইটো মানে ফৰেনাৰ ডিক্লেয়াৰ হ'ব নালাগে। নথি পত্ৰ এতিয়া চব ঠিকেই আছে, সুপ্ৰিম কোৰ্টো কৰা হৈছে। যিহেতুকে চাওক আমাৰ এই সংখ্যালঘুসকলৰ কোনো আজিৰ দিনত যি ধৰণৰ হাৰাশাস্তি কৰি আছে তাৰ কাৰণে আমি আল্লাহৰ বাহিৰে ক'তোতে তাৰ সমাধান পাবলৈ আমি কোনো ৰাস্তাত বাট নাপাওঁ। এতিয়া এটাই আমাৰ বাট আছে, সেইটো হৈছে ন্যায়ালয়। ন্যায়ালয়ত আমাৰ ইতিমধ্যে আমাৰ পেহীৰ হৈ সুপ্ৰিম কোৰ্টত আমি দ্বাৰস্থ হৈছোঁ। উকিল চাহাবে তাত মুভ কৰিছে। আমাৰ আহেদা খাতুনৰ হৈ পেলাই মোৰ পেহীৰ হৈ পেলাই মুভ কৰা হৈছে আৰু পেহীৰ এই শুনানি যোৱা অহা কিমান তাৰিখ আছে ডেটটো মই পাহৰিলোঁ, এই শুনানি দিব আৰু উকিল চাহাবৰ সুপ্ৰিম কোৰ্টৰ উকিল চাহাবৰ লগত আমাৰ মত বিনিময় হৈ আছে। মই আশাবাদী যাতে আমি মই নিজে এইখন ৱাৰ্ডৰ এজন মেম্বাৰ হওঁ। মই এইখন ৱাৰ্ডৰ মই তেখেতৰ ভতিজা, মই মেম্বাৰ। তেখেতৰ ককায়েক এজন চাকৰি কৰে, এজন মাষ্টাৰ আৰু এজন CEO হয়, মানে চবেই আমাৰ এইখন দেশৰ নাগৰিক। কেনেকৈ মোৰ পেহী এই ভোটাৰ লাগিলে? মোৰ পেহীৰ এই ফটককৈ মানে চবৰে বাপেক 1951 চনৰ পৰা 2025 চনলৈকে সকলো নথি পত্ৰ থকা স্বত্তেও বাপেকৰ নামত লগা নাই, মাকৰ নামত নাই, ককাই ভাই ককাই 13 জন ভনীয়েকক লৈ তেওঁলোকৰ নামত নাই, অথচ ভতিজাসকলৰ নামতো নাই, ভতিজীসকলৰ নামতো নাই। কেনেকৈ মোৰ পেহীৰ নামত আহিলে? এইটো নিশ্চয় কিবা নহয় কিবা এটা বেলেগ চক্ৰ ইয়াত সোমাই আছে। আমি সবেই জানো এই ছোৱালীজনীৰ ওপৰত হাৰাশাস্তি অন্যায়ভাৱে অত্যাচাৰ কৰা হৈ আছে আৰু এই ছোৱালীজনী আমাৰ গাঁৱৰ হয়। আমাৰ গাঁৱত এই ছোৱালীজনীক ঘূৰাই দিব লাগে, আমি সবেই দাবী জনাইছো। ভাই ককাই সবেই দেখি যেতিয়া এজনী ছোৱালী কেতিয়াও মাজৰ পৰা বিদেশী হ'ব নোৱাৰে, এইটো আমি চৰকাৰৰ ওচৰত দাবী জনাইছো। আৰু উইথ এম্বিয়েন্স আমি সেই দৃশ্যাংশ পুনৰবাৰ দেখুওৱাৰ চেষ্টা কৰিম।
যোৱাকালি নগাঁও জিলা আয়ুক্ত ডাঙৰীয়াই যি 15জন বিদেশী নাগৰিকক 24 ঘণ্টাৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ যি নিৰ্দেশ দিছে, গতিকে এই নিৰ্দেশটোক যুক্তিসংগত হোৱা নাই। যিহেতু নিম্ন আদালত বা ফাইনান্স ট্ৰিবিউনেলে এটা ৰায় দিছে আৰু সেই ট্ৰিবিউনেলে ৰায় দিয়াৰ পিছত সেই মানুহজনে হাইকোৰ্টত গৈ আপিল কৰাৰ এটা সুযোগ পাব লাগিব। হাইকোৰ্টে ৰায় দিয়াৰ পিছত সুপ্ৰিম কোৰ্টত আপিল কৰাৰ কাৰণে এটা সুযোগ পাব লাগিব। গতিকে সেই সুযোগটো নিদিয়াকৈ কি ধৰণে তেখেতে 24 ঘণ্টাৰ ভিতৰত অসম ত্যাগ কৰিবলৈ জাননী দিব পাৰে। গতিকে আমি এই বিষয়ে যিহেতু আজি উচ্চ ন্যায়ালয় বন্ধ হ'ব, আমি কেছটো কৰিব নোৱাৰিম। গতিকে আজি মানৱাধিকাৰ আয়োগক আমি অলপ পিছতে মানৱাধিকাৰ আয়োগক আমি আবেদন দিম যে মানৱাধিকাৰ আয়োগে এই বিষয়টো চালি জাৰি চাই এই লোকসকলক যাতে অযথা হাৰাশাস্তি নকৰে তাৰ কাৰণে আমি এটা আৰ্জি পেছ কৰিম। যোৱাকালি নগাঁও জিলা আয়ুক্ত ডাঙৰীয়াই যি 15জন বিদেশী নাগৰিকক 24 ঘণ্টাৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ যি নিৰ্দেশ দিছে, গতিকে এই নিৰ্দেশটোক যুক্তিসংগত হোৱা নাই। যিহেতু নিম্ন আদালত বা ফাইনান্স ট্ৰিবিউনেলে এটা ৰায় দিছে আৰু সেই ট্ৰিবিউনেলে ৰায় দিয়াৰ পিছত সেই মানুহজনে হাইকোৰ্টত গৈ আপিল কৰাৰ এটা সুযোগ পাব লাগিব। হাইকোৰ্টে ৰায় দিয়াৰ পিছত সুপ্ৰিম কোৰ্টত আপিল কৰাৰ কাৰণে এটা সুযোগ পাব লাগিব। গতিকে সেই সুযোগটো নিদিয়াকৈ কি ধৰণে তেখেতে 24 ঘণ্টাৰ ভিতৰত অসম ত্যাগ কৰিবলৈ জাননী দিব পাৰে। গতিকে আমি এই বিষয়ে যিহেতু আজি উচ্চ ন্যায়ালয় বন্ধ হ'ব, আমি কেছটো কৰিব নোৱাৰিম। গতিকে আজি মানৱাধিকাৰ আয়োগক আমি অলপ পিছতে মানৱাধিকাৰ আয়োগক আমি আবেদন দিম যে মানৱাধিকাৰ আয়োগে এই বিষয়টো চালি জাৰি চাই এই লোকসকলক যাতে অযথা হাৰাশাস্তি নকৰে তাৰ কাৰণে আমি এটা আৰ্জি পেছ কৰিম।